নমস্কাৰ বন্ধুসকল, মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামিছলৈ আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰতি বছৰে নতুন বছৰ, নতুন কেলেণ্ডাৰ আহে, নতুন তাৰিখ আহে, নতুন সপোন আহে আৰু আমি নিজকে প্ৰতিশ্ৰুতি দিওঁ যে এই বছৰ মই সকলো সলনি কৰিম, এই বছৰ মই এনে হ'ম যি এতিয়ালৈকে হ'ব পৰা নাছিলোঁ। কিন্তু কেইমাহমানৰ পিছত, কেইদিনমানৰ পিছত সেই একেই অভ্যাস, একেই চিন্তা, একেই সেই ক্লান্তি, একেই জীৱন। গতিকে প্ৰশ্ন হয়, আমি দুৰ্বল নেকি? আমাৰ শক্তিৰ অভাৱ নেকি? নহয়, সত্যটো হ'ল আমি ভুল ঠাইৰ পৰা পৰিৱৰ্তন আৰম্ভ কৰিব বিচাৰিছোঁ। আমাক ৰিজলিউশ্যনৰ প্ৰয়োজন নাই, আমাক পুনৰ ৰিপ্ৰগ্ৰেমিঙৰ প্ৰয়োজন। ৰিজলিউশ্যন অৰ্থাৎ সংকল্পৰ সত্যতা। সংকল্প মানে সিদ্ধান্ত, মন দি লোৱা এটা সিদ্ধান্ত। কিন্তু জীৱনটো মনৰ দ্বাৰা পৰিচালিত নহয়, জীৱনটো আমাৰ অৱচেতন মনৰ শক্তিৰ দ্বাৰা পৰিচালিত হয়। আপুনি যিমান বিচাৰে ক'ব পাৰে, মই খং নকৰাকৈ থাকিম, মই ভয়ক জয় কৰিম, মই নিজকে বিশ্বাস কৰিম। কিন্তু যদি আপোনাৰ অন্তৰ্নিহিত আত্মাই এতিয়াও বিশ্বাস কৰে যে মই দুৰ্বল, মই সদায় ভুল কৰি থাকোঁ, মই সফল হ'ব নোৱাৰোঁ, তেতিয়া আপোনাৰ আচৰণ সেই একেই পুৰণি পদ্ধতিলৈ ঘূৰি যাব। ৰিজলিউশ্যন আহে শীৰ্ষৰ পৰা, কিন্তু অভ্যাস তলৰ পৰাই গঢ় লৈ উঠে। আমাৰ অৱচেতন মন আমাৰ প্ৰকৃত নিয়ন্ত্ৰক। আপোনাৰ অৱচেতন মন আপোনাৰ জীৱনৰ 90% নিয়ন্ত্ৰণ কৰে। আপুনি যি অনুভৱ কৰে, আপুনি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, আপুনি কি ভয় কৰে, কি বাছি লয়, কিহৰ পৰা আঁতৰি আহে, এই সকলো আপোনাৰ অৱচেতন প্ৰগ্ৰেমিঙৰ ফল। আৰু এই প্ৰগ্ৰেমিং আপোনাৰ পচন্দ কৰি লোৱা নহয়, ই গঢ়ি উঠিছে নিজেই শৈশৱৰ অভিজ্ঞতাৰ পৰা, মা দেউতাৰ কিছু কথাৰ পৰা, সমাজৰ সীমাবদ্ধতাৰ পৰা, কোনো বিফলতাৰ যন্ত্ৰণাৰ পৰা, বাৰে বাৰে শুনি অহা কথাবোৰৰ মাজৰ পৰা। শৈশৱৰ কিছু অদৃশ্য কডিং। শিশুক যেতিয়া কোৱা হয় তুমি একো কৰিব নোৱাৰিবা, আপোনাৰ সামৰ্থ্যৰ বাহিৰত, এয়া তোমাৰ মানুহে কি ক'ব, শিশুটি ডাঙৰ হৈ যায়। কিন্তু সেই শব্দবোৰ, সেই বাক্যবোৰ অৱচেতন মনৰ ভিতৰত জীয়াই থাকি যায়। তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে কয়, মই চেষ্টা কৰোঁ, কিন্তু কিয় ৰৈ যাওঁ নাজানো, কিয় বিফল হৈ যাওঁ নাজানো। আৰু এইটোৱেই হৈছে প্ৰগ্ৰেমিং। এই ৰিপ্ৰগ্ৰেমিং কি? পুনৰ প্ৰগ্ৰেমিঙৰ অৰ্থ হ'ল পুৰণিবোৰ মচি নতুনক লিখা। মোবাইল ফোন এটাৰ ছফ্টৱেৰ যেনেকৈ আপডেট কৰাৰ প্ৰয়োজন হয়, ঠিক তেনেদৰেই মনটোকো আপডেট কৰাৰ প্ৰয়োজন আমাৰ। পুৰণি চিন্তাধাৰা সলনি কৰা, পুৰণি বিশ্বাসক প্ৰত্যাহ্বান জনোৱা আৰু ক্ৰমান্বয়ে নতুন বিশ্বাসৰ জন্ম দিয়া, এইটোৱেই হৈছে পুনৰ প্ৰগ্ৰেমিং অৰ্থাৎ ৰিপ্ৰগ্ৰেমিং। পজিটিভ থিংকিং অৰ্থাৎ ইতিবাচক চিন্তাই কিয় কাম নকৰে কেতিয়াবা? কাৰণ অৱচেতন মনে যুক্তি বুজি নাপায়। যদি আপুনি কয় মই বৰ সুখী, কিন্তু গভীৰভাৱে আপুনি অনুভৱ কৰে ভিতৰৰ পৰা মই ভাঙি পৰিছোঁ দেখোন, তেতিয়া অৱচেতন মনটোৱে আপোনাৰ অনুভৱক বিশ্বাস কৰিব, আপোনাৰ শব্দক নহয়। সেইবাবেই ৰিপ্ৰগ্ৰেমিঙত মনৰ অনুভৱবোৰেই আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। ষ্টেপ 1, এৱাৰনেছ বা সজাগতা অৰ্থাৎ নিজকে নিৰীক্ষণ কৰা। পুনৰ প্ৰগ্ৰেমিং কৰাৰ প্ৰথম পদক্ষেপটো হ'ল নিজকে কোনো বিচাৰ নকৰাকৈ পৰ্যবেক্ষণ কৰা। নিজকে নিজে সুধিব, মই কিয় একে ভুলেই কৰি থাকোঁ, মই কিহৰ বাবে আটাইতকৈ বেছি ভয় কৰোঁ, মই নিজৰ বিষয়ে ভিতৰৰ পৰা কি বিশ্বাস কৰোঁ। যেতিয়া আপুনি আপোনাৰ আৰু সেইবোৰ চিনি পায়, তেতিয়াই পৰিৱৰ্তনো আৰম্ভ হয় আপোনাৰ জীৱনত। ষ্টেপ 2, পুৰণি বিশ্বাসক প্ৰত্যাহ্বান জনোৱা। প্ৰতিটো বিশ্বাস সত্য নহয় আমাৰ। যদি বিশ্বাস কৰে মই কেতিয়াও সফল হ'ব নোৱাৰোঁ, নিজকে সুধিব তেতিয়া, এই কথা 100% সঁচা নেকি? মই কেতিয়াও একো অৰ্জন কৰা নাই নেকি? এইটো মোৰ অভিজ্ঞতা নে আন কাৰোবাৰ ধাৰণা? এই প্ৰশ্নবোৰে অৱচেতন মনক কঁপাই তোলে। ষ্টেপ 3, নতুন বিশ্বাসক বাছি লোৱা। কোনো ঠাই খালী নাৰাখিব। পুৰণি বিশ্বাসক আঁতৰাই তাৰ ঠাইত নতুন বিশ্বাসক ঠাই দিয়ক। উদাহৰণস্বৰূপে, মই শিকি আছোঁ, মই সলনি কৰিব পাৰোঁ, মই ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছোঁ, মই নিজকে সহায় কৰি আছোঁ জীৱনত। মনত ৰাখিব, অৱচেতন মনক সদায় নিৰ্দেশনাৰ প্ৰয়োজন হয়। ইয়াৰ বাবে সঠিক সময় ৰাতি টোপনি যোৱাৰ আগতে। দিনটোৰ আটাইতকৈ শক্তিশালী সময়টো হ'ল শোৱাৰ ঠিক আগতে।
এই সময়ত আমাৰ মন একেবাৰে শান্ত হৈ থাকে আৰু আপুনি যি ভাবে সেয়া পোনে পোনে অৱচেতন মনলৈ যায়। গতিকে মোবাইল বন্ধ কৰি ৰাখক, চকুহাল বন্ধ কৰক, দীঘলকৈ উশাহ দি লওক, আপোনাৰ নতুন বিশ্বাসৰ পুনৰাবৃত্তি কৰক আপোনাৰ গভীৰ অনুভৱৰ সৈতে। অনুভৱ আমাৰ প্ৰকৃত চাবি। যদি আপুনি কয় মই শান্ত, তাৰপিছত আপোনাৰ শৰীৰটোকো শান্ত কৰক। উশাহ নিশাহ ধীৰে ধীৰে লওক, মুখলৈ হাঁহি লৈ আহক। অৱচেতন মনে আমাৰ অনুভৱক মনত ৰাখে, শব্দবোৰ তাৰ পিছত আহে। ধৈৰ্য যি আমাৰ ৰিপ্ৰগ্ৰেমিঙৰ আত্মা হয়। এইটো এদিনীয়া কাম নহয়। আপুনি হয়তো বছৰ বছৰ ধৰি এটা নিৰ্দিষ্ট মানসিকতাত জীয়াই আছে, গতিকে কিছু পলম হ'ব পাৰে, কিন্তু কেইসপ্তাহমানৰ ভিতৰত পৰিৱৰ্তন আহিব নিশ্চয়। প্ৰতিদিনে অলপমান অলপ কৰি প্ৰেমৰ সৈতে প্ৰতিদিনে সততাৰে কৰি যাওক। নিজৰ সৈতে যুঁজিব নালাগে, নিজকে শিকাই যাওক। ৰেজলিউশ্যন বনাম ৰিপ্ৰগ্ৰেমিং। সংকল্পত কোৱা হৈছে আপুনি সলনি হ'ব লাগিব। ৰিপ্ৰগ্ৰেমিং কৰিলে কয় তুমি সলনি হৈ আছা। ৰিজলিউশ্যনে চাপ প্ৰয়োগ কৰে, ৰিপ্ৰগ্ৰেমিং কৰিলে ই এক স্বাধীনতা প্ৰদান কৰে আমাক। যদি আপুনিও সঁচাকৈয়ে এটা নতুন সুন্দৰ জীৱন বিচাৰে, তেন্তে কেৱল নতুন বছৰেই নহয়, নতুন মন এটা গঢ়ি তোলক। এটি নতুন মনৰ সৃষ্টি কৰক। কেৱল কেলেণ্ডাৰ সলনি কৰিলেই কোনো পৰিৱৰ্তন নহয়। আপোনাৰ প্ৰগ্ৰেমিং সলনি কৰিলেই সকলো সলনি হৈ পৰিব লাহে লাহে। এই বছৰ নিজকে ভাঙি নেপেলাব, ভাঙি পৰিবলৈ নিদিব। নিজকে ৰিপ্ৰগ্ৰেম কৰক শান্তভাৱে, ধীৰে ধীৰে, প্ৰেমৰ সৈতে, মৰমৰ মাজেৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম। ধন্যবাদ।